নমস্কাৰ বন্ধুসকল, আজি 31 ডিচেম্বৰ আৰু আজি সেই উপলক্ষে আমি গাহৰি বনাবলৈ ওলাইছোঁ। চ' আপোনালোকে চাই যাওক কেনেকৈ গাহৰি বনাওঁ। প্ৰথমে আমি কেৰাহীটো গৰম হ'বলৈ দিছোঁ। কেৰাহী গৰম হৈ গ'ল, এতিয়া তাত দিম তেল অকণ। তেল বেছি দিব নালাগে। তেল গৰম হৈছে, এতিয়া গাহৰি চাওক। প্ৰথমে গাহৰি চৰ্বিখিনি দি ল'ম। প্ৰথমে চৰ্বিৰ পৰা তেল উলিয়াই ল'ম, তাৰপিছত বাকীখিনি চাই থাকোঁ আপোনালোকে। বন্ধুসকল, আজি গাহৰি মাংস অলপ স্পেচিয়েল হ'ব গৈ আছে, কিয়নো আমি গাহৰি মাংস বনাব অকণ বেলেগ ধৰণে। চাই থাকক আপোনালোকে কেনেকৈ বনাওঁ। মই ডাঠি ক'ব পাৰোঁ যে আপোনালোকে এনেকৈ আগতে গাহৰি মাংস বনাই খাই পোৱা নাই। চৰ্বিখিনিৰ পৰা তেল ওলাইছেই, এতিয়া বাকী মাংসখিনি দি লওঁ। বন্ধুসকল, গাহৰি ভাজি আছোঁ এতিয়া। আৰু জলকীয়াখিনি দিয়াৰ পিছত অকণ মাংসখিনি ভালদৰে ভাজি ল'ম। আৰু বন্ধুসকল, এইফালে চাওক, আমাৰ বন ফায়াৰ ৰেডি আছে। এয়া বন ফায়াৰ উইথ গাহৰি ফ্ৰাই। বন্ধুসকল, গাহৰি ভাজি আছোঁ, আপোনালোকে চাই থাকক। ৰেচিপিৰ মজা লওক বন্ধুসকল। গাহৰি ভজা হৈছে, এতিয়া গাহৰিত দিম নিমখ হালধি। প্ৰথমে আমি হালধি দিম 1 চামুচ, 2 চামুচ, 3 চামুচ। এইবাৰ নিমখ সোৱাদ অনুসাৰ, সেইটোতো আপোনালোকে জানেই, যাক যিমান লাগে সিমান দিব লাগে নিমখ। এইবাৰ দিম আমি আদা নহৰু খুন্দি লৈছোঁ। বন্ধুসকল, যদি আপোনালোকে গাহৰি মাংস ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি মোৰ ভিডিঅ'ত আপোনালোকে নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বন্ধুসকল, ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ। মই যে আপোনালোকক কৈছিলোঁ আজি গাহৰি মাংস স্পেচিয়েল হ'ব গৈ আছে। স্পেচিয়েল কিয়নো এয়া চাওক, দেখুৱাই দিয়া। এয়া হৈছে বোকা পৰা কোমোৰা। আপোনালোকে বাৰু কেতিয়াবা বোকা পৰা কোমোৰাৰ সৈতে গাহৰি মাংস খাই পাইছে জানো? নাই পোৱা নিশ্চয়, নহয় জানো? যদি আপোনালোকে বোকা পৰা কোমোৰাৰ সৈতে গাহৰি খাই পোৱা নাই, এবাৰ ট্ৰাই কৰি চাব বন্ধুসকল, বহুতেই ধুনীয়া লাগে। আজি আপোনালোকে মোৰ পৰা ৰেচিপিটো চাই লওক আৰু আপোনালোকে বনাই জুতি ল'ব। এয়া চাওক, এয়া বোকা পৰা কোমোৰা আমি গাহৰি দি দিছোঁ। অকল যে কোমোৰা দিম তেনেকুৱা নহয়, লগত আমি আলুও দিম। বন্ধুসকল, মাংস আধা ভজা হৈ গ'ল, এতিয়া আমি তাত দিম পানী। পানীখিনি দি আমি মাংসখিনি ভালদৰে উতলাই ল'ম, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু কোনে কোনে গাহৰি মাংস খাই ভাল পায় তেওঁলোকে নিশ্চয় ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।